আজিৰে পৰা কচুৱাৰ মাধৱপাৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী মাধৱ থানত অনুষ্ঠিত হৈছে ভাগৱত পাঠ অনুষ্ঠান। বিশ্ব শান্তিৰ উদ্দেশ্যে বিগত বৰ্ষৰ দৰে এইবাৰো নগাঁৱৰ কচুৱাৰ মাধৱপাৰাস্থিত ঐতিহাসিক শ্ৰী শ্ৰী মাধৱ থানত 5 দিনীয়াকৈ আৰম্ভ হৈছে একাদশ বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। বন্তি প্ৰজ্বলন ধৰ্মধ্বজা উত্তোলনৰ পিছতে ভাগৱত পাঠ অনুষ্ঠান আৰম্ভ হয়। এই ভাগৱত পাঠ অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ বহু ভক্তপ্ৰাণ ৰাইজে উপস্থিত হয় শ্ৰী শ্ৰী মাধৱ থানত। অতি আনন্দেৰে জনাব বিচাৰিছোঁ, আমি আচলতে সৌভাগ্যৱান বুলি নিজকে আমি গৌৰৱান্বিত কৰিছোঁ। আমি একেৰাহে আজি 10 বছৰ এই অনুষ্ঠানত আহি যিটো আনন্দ পাইছোঁ, মই জীৱনৰ 31 বছৰ আমি গোটেই অসমত কৰিছোঁ, কিন্তু এইখন যিটো সমিতি, এইখন সমিতিৰ কৰ্মকৰ্তাসকলৰ ইমান নিয়াৰিকৈ কামবিলাক কৰে আৰু ইয়াত ৰাইজৰ উপস্থিতি সঁচাকৈ 5,000ৰ কম কেতিয়াও নহয়, গোটেই কম 5,000, তাতকৈ অধিক হয়। সেইকাৰণে আনন্দিত হৈছোঁ আৰু আচলতে সময়তকৈ মই বেছি আগতে আহিছোঁ এইকাৰণে, কাৰণ ভগৱন্তই এখেতসকলক কৃপা কৰিছে আৰু এখেতসকলৰ কৃপা হোৱাৰ কাৰণে আমি ব্যাখ্যাচাৰ্য হিচাপে আগতীয়াকৈ আহিছোঁ। আচলতে আজি 12টা বজাৰ পৰা 1টা বজাৰ পৰা অনুষ্ঠান হ'ব, কিন্তু আমি 9টা বজাতে আহিছোঁ, কাৰণ এখেতসকলৰ শ্ৰদ্ধা ভক্তি আৰু সকলো কৰ্মপত্ৰ দেখি আমি আপ্লুত হৈছোঁ। ভগৱন্তই কৃপা কৰক, এই অনুষ্ঠানটো যাতে জাকত জিলিকা হয়, অসমৰ সকলোৱে যাতে এই অনুষ্ঠানটোলৈ আমি আহ্বান জনাইছোঁ। জয় গুৰু শংকৰ কৃষ্ণ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।